নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কাৰ্বন আৰু তাৰ যৌগ পাঠটিৰ পঞ্চম খণ্ডটি পাইছোহি আৰু এই পঞ্চম খণ্ডটিত আমি আজি কি আলোচনা কৰিম চাও আহাচোন আজি আমি কাৰ্বন আৰু তাৰ যৌগ পাঠটিৰ হাইড্ৰকাৰ্বনৰ ৰাসায়নিক ধৰ্মৰ ওপৰত আলোচনা কৰিম আমি ইয়াৰ আগৰ খণ্ডটিত হাইড্ৰকাৰ্বনৰ ৰাসায়নিক ধৰ্মৰ সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি হাইড্ৰকাৰ্বনৰ আন কেতবোৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম প্ৰথমে জাৰণ বিক্ৰিয়া যোগাত্মক বিক্ৰিয়া বা হাইড্ৰজেনেশন প্ৰতিস্থাপন বিক্ৰিয়া ইথানলৰ বিক্ৰিয়া ইথানয়িক এচিডৰ বিক্ৰিয়া সাবুন আৰু অপমাৰ্জন জাৰণ বিক্ৰিয়া বা অক্সিডেশন হাইড্ৰকাৰ্বনেও জাৰণ বিক্ৰিয়া দেখায় কোনো ৰাসায়নিক বিক্ৰিয়াত যদি বিক্ৰিয়ক পদাৰ্থৰ লগত অক্সিজেন যোগ হয় বা হাইড্ৰজেন অপসাৰিত হয় তেনে তাক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ সোডিয়ামৰ সৈতে যদি অক্সিজেন যোগ হয় তেতিয়াহলে আমি তাক কম জাৰিত হোৱা বুলি কওঁ কপাৰৰ সৈতে যদি অক্সিজেনে বিক্ৰিয়া কৰি কপাৰ অক্সাইড গঠন কৰে তেতিয়া আমি তাক জাৰণ হোৱা বুলি কওঁ ঠিক তেনেদৰে আমাৰ হাইড্ৰকাৰ্বনেও অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সিজেন যোগ হৈ জাৰণ বিক্ৰিয়া দেখায় ইয়াত আমি দেখিছো ইথানল অৰ্থাৎ ইয়াত কাৰ্বন যেহেতু দুটা আছে আৰু লগত কাৰ্যকৰীমূলক আছে OH হাইড্ৰক্সাইড এলকহলৰ কাৰ্যকৰীমূলক সেইবাবে এই যৌগটোৰ নাম হ'ল ইথানল ইথানলত আমি দেখিছো অক্সিজেন ইয়াত এটা আছে যেতিয়া আমি ইয়াক ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেটৰ উপস্থিতিত তাপ দিও তেতিয়া এই পটাছিয়াম পাৰমেংগানেটৰ পৰা এটা অক্সিজেন এই ইথানলে লাভ কৰে আগতে ইথানলৰ অক্সিজেন আছিল এটা কিন্তু পটাছিয়াম পাৰমেংগানেটৰ সৈতে বিক্ৰিয়া কৰি ই অক্সিজেন হৈ পৰিব দুটা এতিয়া কাৰ্বন দুটা আছে অক্সিজেন দুটা আৰু হাইড্ৰজেন অৰ্থাৎ এইটো হ'ল কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলক আমি পাইছিলো কাৰ্বন এটাৰ লগত অক্সিজেন দুটা আছিল আৰু হাইড্ৰজেন আছিল কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলকত গতিকে এই যৌগটোৰ নাম হ'ব ইথানয়িক এচিড এই বিক্ৰিয়াটোত আমি দেখিলো যে পটাছিয়াম পাৰমেংগানেটৰ উপস্থিতিত ইথানলে অক্সিজেন লাভ কৰিলে আগতে অক্সিজেন আছিল এটা এতিয়া হলগৈ অক্সিজেন দুটা অৰ্থাৎ ইয়াত অক্সিজেন যোগ হৈ গৈছে ইথানলৰ লগত অক্সিজেন যোগ হৈ ইথানয়িক এচিড গঠন হৈছে কিভাবে এই বিক্ৰিয়াটোক কোৱা হয় জাৰণ বিক্ৰিয়া এই বিক্ৰিয়াটোত জাৰক পদাৰ্থ হিচাপে কাম কৰিছে কোনে জাৰক পদাৰ্থ হ'ল সেইবোৰ যিবোৰে বিক্ৰিয়াটোত অক্সিজেন আন বিক্ৰিয়ক পদাৰ্থটোক দি দিয়ে ইয়াত হ'ল জাৰক পদাৰ্থ পটাছিয়াম পাৰমেংগানেটৰ অক্সিজেন 4টা আছিল তাৰ পৰা এটা অক্সিজেন ইথানলক দি দিছিল আৰু ফলত ইয়াত অক্সিজেন যোগ হৈ ইথানয়িক এচিড গঠন হৈছিল সেইবাবে পটাছিয়াম পাৰমেংগানেটক জাৰক পদাৰ্থ হিচাপে কোৱা হয় এতিয়া আমি যাম হাইড্ৰকাৰ্বনৰ আনটো ধৰ্ম যোগাত্মক বিক্ৰিয়া বা হাইড্ৰজেনেশন নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ কৰিলে সম্পৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় অনুঘটক হৈছে সেইবোৰ যিয়ে বিক্ৰিয়াত ভাগ লয় বিক্ৰিয়াৰ গতিবেগ সলনি কৰে কিন্তু নিজে সলনি নহয় যেনেদৰে আমাৰ দাখন আছে দাখনে আমি বাহডাল যেতিয়া কাটো বাহডাল কাটোতে বাহডাল দুটুকুৰা হৈ যায় বাহডালৰ আকৃতি সলনি হয় কিন্তু দাখনৰ আকৃতি সলনি নহয় অৰ্থাৎ এই ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিলে দাখনে ঠিক তেনেদৰে বিক্ৰিয়াত যিবোৰ অনুঘটক থাকে সেই অনুঘটকবোৰে বিক্ৰিয়াৰ গতিবেগ সলায় কিন্তু নিজে সলনি নহয় তেনেদৰে এটা অনুঘটক হ'ল নিকেল বা পেলাডিয়াম ইহঁতৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বন আমি অসম্পৃক্ত হাইড্ৰকাৰ্বন কোনবোৰ পাইছো যিবোৰ হাইড্ৰকাৰ্বনত ডি বা টি বান্ধনী থাকে সেই হাইড্ৰকাৰ্বনবোৰে নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত তাত যদি আমি হাইড্ৰজেন যোগ কৰি দিও সিহঁতে সংপৃক্ত হাইড্ৰকাৰ্বন অৰ্থাৎ এক বান্ধনী যৌগ গঠন কৰে তাকে কয় হাইড্ৰজেনেশন ইয়াৰ কাৰণটো হ'ল ডি বা টি বান্ধনী থকা যৌগ আছিল হাইড্ৰজেন যোগ হৈ এক বান্ধনী হৈ গ'ল আমি তেনেকুৱা উদাহৰণ এটা চাওঁ আমি দেখিলো এই উদাহৰণটো হ'ল কাৰ্বন ইয়াত দুটা আছে আৰু মাজত আছে ডি বান্ধনী অৰ্থাৎ এই যৌগটোৰ নাম হ'ব কি এই যৌগটো হ'ল কাৰ্বন দুটা থাকিলে ইথেন কো ডি বান্ধনী আছে গতিকে এই যৌগটোৰ নাম হ'ল ইথিন ইয়াত যদি আমি হাইড্ৰজেন যোগ কৰো হাইড্ৰজেন দুটা হাইড্ৰজেন গেছ হিচাপে থাকিব ইয়াত আগতে আছিল ডি বান্ধনী এই হাইড্ৰজেনটো যোগ হ'বৰ কাৰণে ইয়াত অনুঘটক লাগিব নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত আমি যেতিয়া হাইড্ৰজেন যোগ কৰিম যোগ কৰোতে ইয়াত ডি বান্ধনী গৈ হাইড্ৰজেন দুটা ইয়াত আহি গ'ল আৰু মাজত আহি গ'ল এক বান্ধনী অৰ্থাৎ এইটো অসম্পৃক্ত হাইড্ৰকাৰ্বন কাৰণে ইয়াত ডি বান্ধনী আছে আৰু হাইড্ৰজেন যোগ হোৱাৰ পিছত ই হৈ গ'ল সম্পৃক্ত হাইড্ৰকাৰ্বন অৰ্থাৎ এক বান্ধনী থকা হাইড্ৰকাৰ্বন ডি বা টি বান্ধনী থকা অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত যেতিয়া আমি নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যোগ কৰিলো তেতিয়া সম্পৃক্ত হাইড্ৰকাৰ্বন অৰ্থাৎ এক বান্ধনীযুক্ত হাইড্ৰকাৰ্বন গঠন কৰিলে আৰু এই বিক্ৰিয়াটোকে কোৱা হয় হাইড্ৰজেনেশন আমাৰ যোগাত্মক বিক্ৰিয়া বা হাইড্ৰজেনেশনৰ এক ডাঙৰ উদ্যোগিক প্ৰয়োগ আছে য'ত উদ্ভিদৰ যিবোৰ তেল নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যোগ কৰি বনস্পতি ঘি উৎপন্ন কৰিবৰ কাৰণে আমাৰ হাইড্ৰজেনেশন বা যোগাত্মক বিক্ৰিয়া সংঘটিত কৰা হয় উদ্ভিদজাত তেল কি উদ্ভিদজাত তেল হ'ল দীৰ্ঘল কাৰ্বন শৃংখল থকা দ্বি বান্ধনীযুক্ত হাইড্ৰকাৰ্বন আনহাতে আমাৰ যিবোৰ জন্তুৰ চৰ্বি অৰ্থাৎ প্ৰাণীৰ যিবোৰ তেল আছে জন্তুৰ যিবোৰ চৰ্বি সেই চৰ্বিবোৰ দীৰ্ঘ কাৰ্বন শৃংখল থকা এক বান্ধনীযুক্ত হয় ইয়াৰ পিছত আমি আহিছো ইথানল বা এলকহল ইথানলৰ সাধাৰণ নামটো হ'ল এলকহল ইথানলৰ সংকেতটো আমি পাইছিলো কাৰ্বন দুটা আছে ইথেনৰ লগত কাৰ্যকৰীমূলক এলকহল যেটো ইথানল এলকহলৰ কাৰ্যকৰীমূলক আছে OH এই সংকেতটোক আমি এনেদৰে লিখিব পাৰো কোনো বান্ধনী নোহোৱাকৈ আমি ডাইৰেক্ট আমি এনেদৰে ইথানল
ইথানলৰ সংকেতটো লিখিব পাৰো এতিয়া আমি যাম ইথানলৰ ধৰ্ম প্ৰথম ধৰ্মটো হ'ল সাধাৰণ উষ্ণতাত ইথানল জুলীয়া অৰ্থাৎ আমি ইথানলক সাধাৰণতে জুলীয়া অৱস্থাতে পাওঁ দ্বিতীয় ধৰ্মটো হৈছে ই পানীৰ লগত যিকোনো অনুপাততে মিহলি হয় আমি পানীত ইথানল যদি দিওঁ যিকোনো পৰিমাণে দিব পাৰো লগতে পানীৰ সৈতে মিহলি হৈ যাব কম পৰিমাণৰ এলকহল সেৱনৰ ফলত নিচা হয় অৰ্থাৎ আমি কম পৰিমাণৰ যদি এলকহল খাওঁ তেতিয়া আমাৰ নিচা লাগে যেনে আমাৰ খুৰা বিভিন্ন ঔষধ যেনে টিংচাৰ আয়োডিন কফ সিৰাপ টনিক আদি প্ৰস্তুত কৰিবলৈ ইথানল ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমাৰ যিবোৰ কফ সিৰাপ আমি কফ সিৰাপত বহুলভাৱে ইথানল পাওঁ আৰু এই কফ সিৰাপটো যদি ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰা পৰিমাণতকৈ আমি অধিক খাওঁ তেতিয়াহ'লে সিও আমাৰ নিচা জাতীয় দ্ৰব্য হিচাপে পৰিণত হ'ব আৰু আমাৰ বিভিন্ন ধৰণৰ ভিটামিনৰ টনিক আছে ভিটামিনৰ টনিকবোৰো এলকহলৰ জৰিয়তে বনোৱা হয় তাৰ পিছৰ পইণ্টটো হ'ল যে পেট্ৰলৰ লগত ইথানলৰ মিহলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমি ইথানলক ইন্ধন হিচাপেও ব্যৱহাৰ কৰোঁ ক্ষতিকাৰক যৌগ হিচাপে এলকহল যে এলকহল আমাৰ এলকহলে যেনেদৰে আমাৰ ব্যৱহাৰ উপযোগী হৈছে বা উপকাৰ কৰিছে তেনেদৰে আমাৰ যথেষ্ট পৰিমাণে আমাক ক্ষতিও কৰে অধিক এলকহল সেৱনে শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াৰ বেগ কমায় অৰ্থাৎ আমি যদি এলকহল আমাৰ সামান্য পৰিমাণে প্ৰয়োজন আছে মোৰ শৰীৰত এই সামান্য পৰিমাণৰ এলকহল যদি আমি লওঁ আমাৰ কোনো ক্ষতি নহয় বৰঞ্চ আমাৰ কিছু ৰোগ নিৰাময় হয় কিন্তু সেই এলকহলকে যদি আমি অধিক পৰিমাণে সেৱন কৰোঁ তেতিয়াহ'লে আমাৰ যিটো শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়া অৰ্থাৎ আমাৰ কোষবোৰে যেনেদৰে বিক্ৰিয়া ঘটায় আমাৰ শক্তি উৎপন্ন কৰিছে আমাৰ খাদ্যবোৰ যেনেদৰে পাচন ঘটিছে বা আমি যিকোনো চিন্তা ভাৱনা কৰোঁতে আমাৰ বিভিন্ন শৰীৰৰ অংগবিলাক এক্টিভলি কাম কৰি আছে সেই কামবোৰ যিটো স্পীডটো কমাই দিব অৰ্থাৎ আমাৰ যিমানবোৰ বিপাকীয় ক্ৰিয়া আছে গোটেই প্ৰক্ৰিয়াবোৰ বেগ কমাই দিয়ে যদি অধিক এলকহল সেৱন কৰা হয় ইয়াৰ পিছত ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে অৰ্থাৎ মগজুৰ লগত আমাৰ শৰীৰৰ অংগবিলাকৰ যিটো কানেকশ্যন আছে সেই কানেকশ্যনটোৰ ব্যাঘাত জন্মায় অধিক এলকহল সেৱনৰ ফলত মানুহজনৰ যিটো ক্ষমতা নাইকিয়া হয় আৰু লগতে টোপনি ভাৱ বা এলাহ ভাৱ আহে আৰু যিকোনো কাম মনোযোগলি কৰিব নোৱাৰে শৰীৰত সিমানখিনি শক্তি নোহোৱা হৈ যায় ইথানলৰ বিপৰীতে সামান্য পৰিমাণৰ মিথানল যদি সেৱন কৰা হয় মানুহৰ মৃত্যু হ'ব পাৰে অৰ্থাৎ দুইটা এলকহলে ইথানলো এলকহল মিথানলো এলকহলে কিন্তু ইথানল আমি সেৱন কৰিব পাৰো কিন্তু ইথানলৰ বিপৰীতে যদি আমি কেনেবাকৈ মিথানল সেৱন কৰো তেতিয়াহ'লে আমাৰ মৃত্যু নিশ্চিত মিথানলে চকুৰ স্নায়ু নষ্ট কৰাৰ ফলত মানুহ অন্ধ হ'ব পাৰে অৰ্থাৎ চকুত যদি কেনেবা মিথানলৰ সৃষ্টি হয় তেতিয়াহ'লেও চকু অন্ধ হৈ যোৱাৰ চান্স যথেষ্ট থাকে তাৰ পিছতে আমি আহিলো প্ৰকৃতি দুষ্ট এলকহল কাৰখানাত ব্যৱহাৰ উদ্দেশ্যে প্ৰস্তুত কৰা ইথানলক অপব্যৱহাৰ নহবৰ বাবে ইথানলৰ লগত মিথানলৰ দৰে বিষাক্ত দ্ৰব্য মিহলাই ইয়াক খোৱাৰ অনুপযোগী কৰা হয় অৰ্থাৎ আমাৰ যিবোৰ উদ্যোগ আছে উদ্যোগবোৰত এই যিটো আমাৰ ইথানল আছে ইথানলটো জেনেৰেলি আমি সেৱন কৰিব পাৰো কিন্তু আমি যদি মিথানল সেৱন কৰো তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট ক্ষতিকাৰক ই মানুহক মৃত্যু পৰ্যন্ত ঘটাব পাৰে ইথানল যিহেতু মানুহে সেৱন কৰিব পাৰে এই উদ্যোগৰ যিবোৰ কৰ্মচাৰী থাকে সেই কৰ্মচাৰীবোৰে সেই ইথানলটো খোৱাৰ কাৰণে খুৰা হিচাপে বা মদ্যপান হিচাপে ব্যৱহাৰ কৰি উদ্যোগত ইথানলৰ পৰিমাণ কমাই দিব পাৰে ফলত আমাৰ উদ্যোগটো ক্ষতি হ'ব তাৰ বাবে উদ্যোগপতিবোৰে কি কৰে ইথানলখিনি যাতে কৰ্মচাৰীবোৰে সেৱন কৰিব নোৱাৰে তাৰ বাবে ইথানলৰ সৈতে মিথানল সংযোগ কৰে যেহেতু মিথানল বিষাক্ত এটা যৌগ গতিকে ইথানলৰ লগত যদি মিথানল যোগ কৰা হয় তেতিয়াহ'লে আৰু সেইখিনি খোৱাৰ অনুপযোগী হৈ পৰে আৰু সেই উদ্দেশ্যে যাতে কৰ্মচাৰীবোৰে সেই ইথানলখিনি সেৱন কৰিবৰ কাৰণে ব্যৱহাৰ নকৰে তাৰ বাবে মিথানল মিহলাই আৰু তাত এটা ৰঙীন পদাৰ্থ দিয়ে চিনাক্তকৰণৰ সুবিধাৰ কাৰণে তাত এটা নীলা ৰং দিয়া হয় আৰু সেই নীলা ৰঙৰ দ্ৰব্যখিনি কোনো কৰ্মচাৰীয়ে গ্ৰহণ নকৰে আৰু তেতিয়াই সেই ইথানলখিনিও ৰখি যায় এই যে ইথানলৰ লগত মিথানল মিহলালে খোৱাৰ অনুপযোগী কৰি আৰু তাত এটা ৰঙীন পদাৰ্থ যোগ কৰিলে যাতে সহজে তাক চিনাক্ত কৰিব পাৰে এই যৌগটোকে কোৱা হয় প্ৰকৃতি দুষ্ট এলকহল এতিয়া আমি যাম ইথানইক এচিড আৰু ইথানইক এচিডৰ সদ্যহতে ব্যৱহৃত নামটো হ'ল এচেটিক এচিড ইথানইক এচিডৰ সংকেতটো হ'ল এইটো আৰু ইয়াত কাৰ্বন দুটা আছে আৰু লগতে ইয়াত কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰীমূলক আছে এতিয়া আমি যাম ইথানইক এচিডৰ ধৰ্মকেইটাৰ বিষয়ে ভিনেগাৰ কাক কয় যে এচেটিক এচিডৰ 5 to 8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে অৰ্থাৎ আমি 100 ml ৰ বটল এটা লৈছো 100 ml ৰ বটলটোত পানী ৰাখিছো আমি 95 ml বাকি যি 5 মিলিলিটাৰ ৰল সেই 5 ml টো আমি এচেটিক এচিড যোগ কৰিলো অৰ্থাৎ মুঠ হৈ গ'ল 100 ml এনেদৰে মিহলোৱা যিটো দ্ৰব্য তাক কোৱা হয় ভিনেগাৰ অৰ্থাৎ এচেটিক এচিডৰ 5 to 8% জলীয় দ্ৰৱণক কোৱা হ'ব ভিনেগাৰ আমি সদ্যহতে আচাৰ সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰো আমি যিমানবোৰ আচাৰ বনাও আচাৰবোৰত ভিনেগাৰ ব্যৱহাৰ কৰা হয় যদি আমি 5 ৰ পৰা 8% তকৈ যদি বেছি পৰিমাণে এচেটিক এচিড দিওঁ তেতিয়াহ'লে কিন্তু সি আমাৰ কাৰণে ক্ষতিকাৰক হ'ব ইয়াৰ পিছত আহিল গ্লেচিয়েল এচিটিক এচিড কাক কয় এই যিটো ইথানইক এচিড আছে ইয়াৰ গলনাংক হ'ল 290 কেলভিন আৰু সেই কাৰণে ঠাণ্ডা জলবায়ু দেশত শীতকালত গুট মাৰি বৰফৰ দৰে হৈ যায় আৰু সেইবাবে ইয়াক গ্লেচিয়েল এচিটিক এচিড এতিয়া আমি আহিম এষ্টাৰীভৱন এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটি এষ্টাৰ উৎপন্ন অৰ্থাৎ এচিড আৰু এলকহল যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া এষ্টাৰ উৎপন্ন হয় এইটো হ'ল ইথানইক এচিড এইটো এচিড হ'ল আৰু এলকহল লাগিব আমাক এতিয়া ইথানল ললো আমি এইটো এলকহল কাৰ্বন দুটা আছে আৰু এলকহলৰ কাৰ্যকৰীমূলক আছে গতিকে এইটো হ'ল ইথানল
অৰ্থাৎ এটা এচিড আৰু এটা হল এলকহল এলকহল আৰু ইথানলৰ মাজত বিক্ৰিয়া ঘটি আমাৰ প্ৰস্তুত হ'ব এষ্টাৰ কাৰ্বন মুঠতে 4টা হৈ গলে ইথানিক এচিডত 2টা কাৰ্বন আছিল আৰু ইথানলত 2টা কাৰ্বন আছিল মুঠতে কাৰ্বন এই যেটো এষ্টাৰ হল এষ্টাৰ 4টা কাৰ্বন আহি গল এটা 2টা 3টা 4টা আৰু অক্সিজেন 2টা আছে এনেদৰে যেটো যৌগ গঠন হল এই যৌগটোক কয় এষ্টাৰ অৰ্থাৎ এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটি এষ্টাৰ উৎপন্ন হৈছে ইয়াক এই বিক্ৰিয়াটোকে কোৱা হয় এষ্টাৰী ভৱন বিক্ৰিয়া আৰু এই যেটো এষ্টাৰ উৎপন্ন হল এই এষ্টাৰটো এবিধ সুগন্ধি দ্ৰব্য হয় ইয়াৰ ভাল গোন্ধটো ভাল সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদু কাৰক হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত আমি যাম সাবুনি ভৱন বিক্ৰিয়া সেপনিফিকেশন আৰু এই বিক্ৰিয়াটো কৰিয়ে আমাৰ সাবুন প্ৰস্তুত কৰা হয় সোডিয়াম হাইড্ৰক্সাইডৰ লগত এষ্টাৰৰ বিক্ৰিয়া ঘটিলে ই পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ সোডিয়াম লৱণলৈ ৰূপান্তৰিত হয় এই বিক্ৰিয়াকে সেপনিফিকেশন বা সাবুনি ভৱন বিক্ৰিয়া বোলে সোডিয়াম হাইড্ৰক্সাইড আৰু এষ্টাৰ এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটি যেটো এষ্টাৰ উৎপন্ন হল সেই এষ্টাৰটো যদি আমি সোডিয়াম হাইড্ৰক্সাইডৰ লগত যোগ কৰো উৎপন্ন হ'ব এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ সোডিয়াম লৱণ অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইডৰ লগত এষ্টাৰটো যোগ কৰাৰ লগতে সি আকৌ পুনৰ এলকহল আৰু এচিডলৈ ৰূপান্তৰ হয় অৰ্থাৎ আমি চাও সোডিয়াম হাইড্ৰক্সাইড ললো তাৰ লগত আমি এষ্টাৰ যোগ কৰিলো এই এষ্টাৰটো আছিল এই এষ্টাৰটো গঠন হৈছিল এচিড আৰু এলকহলৰ বিক্ৰিয়াৰ ফলত সোডিয়াম হাইড্ৰক্সাইড লগত যেতিয়া এই এষ্টাৰটো যোগ কৰিম তেতিয়া ই পুনৰ এলকহল অৰ্থাৎ ইথানল আকৌ উৎপন্ন কৰিব উৎপন্ন কৰাৰ লগতে ই এই সোডিয়ামটো লৈ কাৰ্বক্সিলিক এচিডৰ সোডিয়াম লৱণ উৎপন্ন কৰিলে এই বিক্ৰিয়াটোকে কোৱা হয় সাবুনি ভৱন বিক্ৰিয়া এই বিক্ৰিয়াৰ ফলতে আমাৰ সাবুন উৎপন্ন কৰা হয় সদ্যহতে আমি প্ৰতিদিনে ব্যৱহাৰ কৰা এটা যৌগ সাবুন বা সব সাবুননো কাকটো আমি চামিতে সাবুন কিছুমান কণাৰ সমষ্টি আৰু সেই কণাবিলাক লগ লাগিয়ে সাবুনৰ মাইসেল বা কণাপুঞ্জ হয় সাবুনৰ অণুবোৰত দুটা মেৰু আছে আমি দেখিলো এটো সাবুনৰ অণু এই সাবুনৰ অণুৰ দুটা মেৰু আছে এটা হল জলস্নেহী আমি পাইছো এটো জলস্নেহী মেৰু আনহাতে নেজৰ দৰে যেটো গঠন আছে এটো হল জলঘৃণী মেৰু অৰ্থাৎ জলস্নেহী মানে যিয়ে পানীক ভাল পায় পানীৰ প্ৰতি আকৰ্ষিত হয় আনহাতে জলঘৃণী মানে হৈছে ই পানীক বেয়া পায় অৰ্থাৎ যেনেদৰে আমাৰ হাইড্ৰকাৰ্বন যিবোৰ আছে তেল জাতীয় যিবোৰ পদাৰ্থ ই পানীৰ লগত কেতিয়াও মিশ্ৰণ নহয় গতিকে এইখিনি হল হাইড্ৰকাৰ্বনৰ গঠন সেইবাবে ই পানীৰ লগত মিহলি নহয় পানীত দ্ৰৱীভূত নহয় এইখিনি সেই কাৰণে কোৱা হয় জলঘৃণী মেৰু এই সাবুনৰ অণুবোৰে পানীত এনেদৰে সজ্জিত হৈ থাকে যে জলঘৃণী যেটো পুষ্য আছে জলঘৃণী পুষ্য অৰ্থাৎ নেক্সট টাইপৰ যেটো হাইড্ৰকাৰ্বন অংশ আছিল কি পুঞ্জ মানে থুপটোৰ ভিতৰৰ ফালে থাকে আৰু যেটো জলস্নেহী মেৰু পুঞ্জটোৰ বাহিৰত ওলাই এনেদৰে আটাইবোৰে লগ হৈ এটা থুপ গঠন কৰে যেটো থুপ গঠন হৈছে জলঘৃণী মেৰুটো পুঞ্জটোৰ ভিতৰৰ ফালে আৰু জলস্নেহী মেৰুটো পুঞ্জটোৰ বাহিৰৰ ফালে আছে আৰু এনেদৰে লগ হৈ গোটেইবোৰ এটা থুপ গঠন কৰিছে ইয়াকে মাইসেল বা কণাপুঞ্জ বোলে অবদ্ৰব্য বা ইমালচননো কাক কয় আমি চাম এতিয়া অবদ্ৰব্য বা ইমালচন হৈছে সাবুনৰ অণুবোৰে পানীত অদ্ৰৱণীয় অধক্ষেপৰ সৃষ্টি কৰে তাকে ইমালচন বোলে অৰ্থাৎ আমি দেখো যে সাবুনৰ অণুবোৰে পানীত গেদৰ দৰে এটা অদ্ৰৱণীয় অধক্ষেপ সৃষ্টি কৰে আৰু সেই অধক্ষেপটোকে কোৱা হয় ইমালচন বা অবদ্ৰব্য এই ছবিটো দেখিছো ইয়াতে সাবুনৰ অণুবোৰে অবদ্ৰব্যৰ সৃষ্টি কৰিছে অৰ্থাৎ সাবুনৰ পানী সম্পূৰ্ণৰূপে ঘোলা হৈ আছে এইটোৱে হল অবদ্ৰব্য বা ইমালচন এতিয়া আমি যাম যে সাবুনৰ পানীটো ঘোলা হয় কিয় যেটো সাবুনৰ অণুবোৰৰ আকাৰ যথেষ্ট ডাঙৰ সেইবাবে ইহঁতে পোহৰ বিস্তাৰণ কৰিব পাৰে আৰু তাৰ বাবে আমি সাবুনৰ পানী ঘোলা দেখো এতিয়া আমি জানিম সাবুনৰ অণুবোৰেনো কেনেদৰে মলিবোৰ আঁতৰ যেটো সাবুনৰ অণুবোৰৰ দুটা মেৰু আছিল এটা হল জলঘৃণী মেৰু আৰু এটা হল জলস্নেহী মেৰু জলস্নেহী মেৰুটো কি পানীত দ্ৰৱণীয় হয় আনহাতে যেটো জলঘৃণী মেৰু আছে তেল বা হাইড্ৰকাৰ্বন জাতীয় পদাৰ্থ তাতহে দ্ৰৱীভূত হয় কাপোৰৰ মলিবোৰ সাধাৰণতে আমাৰ হাইড্ৰকাৰ্বন জাতীয় বা তেল জাতীয় পদাৰ্থ হয় সেইবাবে সাবুনৰ যেটো পুষ্য আছিল সাবুনৰ অণুবোৰৰ যেটো পুষ্য যেটো জলঘৃণী মেৰু এইটো হাইড্ৰকাৰ্বনত দ্ৰৱণীয় গতিকে সেই হাইড্ৰকাৰ্বন বা তেল জাতীয় পদাৰ্থবোৰত দ্ৰৱণীয় গতিকে পুষ্যটো মলিৰ লগত সংযুক্ত হৈ সি মলিখিনিৰ লগত একগোট কৰি পিছত পানীৰ পৰা ওপৰলৈ উলিয়াই লৈ আহে আৰু এনেদৰে কাপোৰৰ পৰা মলিবোৰ আঁতৰ কৰায় ইয়াৰ পিছত আমি পাম অপমাৰ্জক বা ডিটাৰজেন্ট কোনবোৰ আমি যিবোৰ সাৰ্ফ শ্যাম্পু আদিবোৰ ব্যৱহাৰ কৰিছো সেইবোৰ হল অপমাৰ্জক বা ডিটাৰজেন্ট কঠিন পানীত সাবুন দিলে বেছি ফেন নুঠে কিন্তু কোমল পানীত যদি আমি যেনে টেপ ওয়াটাৰ টেপৰ দমকলৰ পানীটো কঠিন পানীত পৰে কিন্তু টেপ ওয়াটাৰ যেটো আমাৰ আছে সি কোমল পানীত পৰে আৰু তাত যদি আমি সাবুন দিও কি সহজে ফেন উৎপন্ন কৰে কিন্তু আমি যেটো অপমাৰ্জক বা ডিটাৰজেন্ট যেটো সাৰ্ফ বা শ্যাম্পু হয় ইহঁতক আমি কঠিন পানী বা কোমল পানী জতে নিদো একে ধৰণে কাৰ্য হৈ থাকে কাৰ্বন আৰু তাৰ যৌগ পাত্ৰীৰ ইমানখিনিলৈ আছিল আমাৰ মূল বিষয়বস্তুবোৰ তোমালোকে এনচিইআৰটিৰ যিবোৰ পাঠ্যপুথি আছে পাঠ্যপুথিত এই কনসেপ্টৰ আলম লৈ পঢ়িবা কিবা যদি নজনা থাকে মোৰক কমেন্ট কৰি জনাবা কোনটো টপিকৰ ওপৰত তোমালোকৰ অসুবিধা আছে মোক ক'লে মই তোমালোকক হয় পিডিএফ দি মোৰ কিতাপো আছে তাৰ পিডিএফৰ নোট আৰু লিংকতে দি দিম তোমালোকৰ কিবা যদি ডাউট থাকে মোলৈ মেছেজ কৰি বা কমেন্ট কৰি জনাবা মই তাৰ উত্তৰ দিব চেষ্টা কৰিম আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ